প্ৰথমতে আপোনাক মোৰ নতুন যাত্ৰা প্ৰয়াসলৈ স্বাগতম জনাইছো আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভকামনা। বহুত ধন্যবাদ তোমালৈ দীক্ষা, অহাৰ বাবে ধন্যবাদ। ধন্যবাদ। নাৰী দিৱস যিহেতু অকমান কিবা বাৰ্তা এটা মোৰ প্ৰয়াসৰ অতিথিসকলৰ বাবে। আচলতে অতি দুখৰ কথা যে আমি নাৰী দিৱস বুলি এটা দিৱস চেলিব্ৰেট কৰিব লাগে। হয়, আজিকালি অৱশ্যে আন্তৰ্জাতিক পুৰুষ দিৱসো চেলিব্ৰেট কৰা হয়, কিন্তু এইখিনিৰ পৰাই মই বিশ্বৰ সমগ্ৰ যিমানেই ভিডিঅ'টো চাই আছে বা চোৱা নাইও, তথাপিও মোৰ ফালৰ পৰা মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰো যাতে সমাজখন এনেকুৱা হয় যে নাৰী এগৰাকী যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, একো এটা চিন্তা নকৰাকৈ ৰাতি 12টা বজাতো যদি আমি কৰবাত যদি নাচিব বিচাৰিছো, গাব বিচাৰিছো, যি মন যায় তাকে কৰিব বিচাৰিছো, আমি যাতে কৰিব পাৰো, তেনেকুৱা এখন সমাজ আমাক লাগে, নহয় নে? গতিকে বাৰ্তা বুলিবলৈ নহয়, কিন্তু মোৰ নিজৰো এটা আশা আছে এনেকুৱা এখন সমাজত থকাৰ য'ত নাৰী বুলি নহয়, আমি একোজন ব্যক্তি হিচাপে যেনেকে পুৰুষ একদম মানে বিনা দ্বিধাই যেনেকে ৰাতি 2টা বজাত 3টা বজাত যেনেকে গাড়ী চলাই ঘূৰি ফুৰে বা নাচি বাগি ঘূৰি ফুৰে, তেনেকে আমাকো এনেকুৱা এখন সমাজ লাগে আৰু সেয়াই আশা কৰিছো। বহুত ধুনীয়া লাগিলে কথাকেইটা। যিহেতু আপুনি এতিয়া বৰ্তমান বেংগলৰতে আছে নে? মই বেংগলৰত থাকো আৰু তাতেই মোৰ ঘৰ। এতিয়া মানে কেতিয়াবা মানে মোৰ নিজৰে খোকোজা লাগে যে মানুহে সুধে তোমাৰ ঘৰ ক'ত। মোৰ ঘৰ বুলি ক'লে মানে সোণাৰী ঘৰখনৰ কথাহে মনলৈ আহে, কিন্তু লাহে লাহে ৰিয়েলাইজ কৰিছো হয় আচলতে ঘৰ এতিয়া মোৰ বেংগলৰতহে, তাতহে ঘৰ কৰিলো মই। এইখন এতিয়া মাৰ ঘৰহে, তথাপিও বুকুৰ আপোন এখন ঘৰ। কিমান বছৰ হ'ল বুলি কৈছে অসমত নথকা? মই তাৰমানে অসমত নথকা একজেক্টলি 2004ত ঘৰৰ পৰা ওলাই গৈছো সোণাৰীৰ পৰা। 2 বছৰ অৱশ্যে মই গুৱাহাটীত পঢ়িছো, 11-12 মই কৰিছো শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰা, কিন্তু 2004ৰ পৰা যদি চাওঁ মই ঘৰত নথকাৰ সময় হৈছে 22 বছৰ সময় মই ঘৰত থকা নাই আৰু 20 বছৰ মই অসমত থকা নাই। মই মানে 12ৰ পিছতে পুনেত পঢ়িছো, গতিকে বহুত সময় হ'ল আৰু ঘৰত নথকা। তাৰমানে ঘৰত যিমান বছৰ আছিলো তাতকে বহু বেছি বছৰ এতিয়া মই বাহিৰত আছো। এই যে অসমলৈ আহে বুলি যে কয়, অসমলৈ আহোতে কেনেকুৱা অনুভৱ হয়? কিহে বেছিকে আকৰ্ষিত কৰে, এট্ৰেক্ট কৰে আপোনাক অসমলৈ আহিবলৈ? কিহে নকৰে কথাটো হ'ল কিহে আকৰ্ষিত নকৰে, সকলো বস্তুৱে আকৰ্ষিত কৰে। মানে মোৰ এতিয়াও মানে এই যে কয় যে মানে পেটত মানে বাটাৰফ্লাইজ ইন মাই ষ্টমাক বুলি যে এটা যে কথা থাকে যে ইংলিছত, এতিয়াও মানে মনটো একদম উগুল থুগুল হৈ থাকে অসমলৈ আহিম বুলি ক'লে। এনেকুৱা হয় মানে সঁচাকে কৈছো তোমাক, মই ইণ্টাৰভিউ দিয়া বুলি কোৱা নাই কথাটো। এইবাৰো যেতিয়া আহিছো নহয়, মোৰ ৰাতি মানে 1:30মান বজাত ওলাব লাগে এয়াৰপৰ্টলে। মোৰ টোপনি নাই, তাৰমানে সেইদিনাখন অকণো মই হোৱাই নাই, মোৰ ইমান এক্সাইটমেণ্ট মানে। আৰু মোৰ ঘৰখনতকৈ বেছি মানে মোৰ ঠাইখনক লৈ মই খুব মানে মোৰ কিবা এটা সাংঘাতিক টান এটা মানে। মই ঘৰলৈ যিদিনাখন আহিছো নহয়, আহি পেলাই মই ৰাতিটো মানে মই যেনে তেনে পাৰ কৰিছো। ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই পেলাই মানে মই গোটেইখন মানে ঘূৰি ফুৰিছো। মোৰ খুব ভাল লাগে নিজৰ স্কুলখন চাই বা নিজৰ এই গলিকেইটা এনেকে ইফাল সিফাল কৰি, যিটো ভিচিনিটি আৰু আমাৰ এই গোটেই হেৰিখিনিত মোৰ খুব ভাল লাগে মানে। আৰু মানুহখিনি, ওচৰ পাজৰৰ মানুহখিনি চবকে মই মাত দিওঁ সেই বস্তুটো মানে, আৰু চবেই সেইটো বস্তু ভালো পায়। মৰম এটা, সেইটো সাংঘাতিক এটা মৰম। সেইটো মৰম ক'তো বিচাৰি যিমান গ'লো। আজি আমি কাৰ সৈতে কথা পাতিব পাৰিম বাৰু? মেছেজ বৰুৱা নে গেজেট বাইদেউ নে বিউটিচিয়ান নে 90sৰ প্ৰেমিকা, কাৰ সৈতে কথা পাতিম? 90sৰ প্ৰেমিকাটো একেবাৰে তাৰমানে হেৰি আৰু তোমাৰ সেইটো আৰু লুকাই চুৰ কৰি কৰা প্ৰেম, নহয় নে? সেইটো কাৰণে সেইটো বাৰু আপোনাৰ জীৱনতো তেনেকুৱা হৈছিলে নেকি? নাই মই সৰুৰ পৰাই মানে মোৰ হেৰিটো নেচাৰটো অকমান মই মানে চঞ্চল হওক, উৎপতীয়া হওক, মই খুব মানে চিঞৰ বাখৰ মই এক্সট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট একদম হয়। এক্সট্ৰভাৰ্ট নহয় আচলতে মই এম্বিভাৰ্ট মানে মোৰ কিছুমান ক্ষেত্ৰত মই ইন্ট্ৰভাৰ্টো হয়, কিন্তু এইবিলাক ক্ষেত্ৰত মই এক্সট্ৰভাৰ্ট, একদম সঁচা কথা। আৰু সেইটো কাৰণে মই কেতিয়াও লুকাই চুই কৰি একো কৰিব লগা হোৱা নাই। আৰু মোৰ ঘৰখনো এনেকুৱা মানে, মা দেউতাই কেতিয়াও, এজনীয়ে ছোৱালী আৰু মই মাহঁতক আহি পেলাই দেউতাক স্পেচিয়েলি চব কথা কৈছিলো মানে। এতিয়া দেউতা নাই, কিন্তু দেউতাক মানে চব কথা কওঁ। গতিকে মই লুকাৰ চুই কৰি কৰিবলগীয়া হোৱা নাছিলে। আৰু যিটো যুগৰ মই প্ৰেম দেখুৱাইছো, আচলতে সঁচা কথা কবলৈ গলে মই সেইটো যুগৰ নহয়। আৰু সেইটো কেনেকে আহিলে বুলি ক'লে মই নাজানো কেনেকে আহিলে, কেনেকে কওঁ সেইটোও নাজানো। মানে মই এনেকুৱা মোৰ কোনো বা নাই যে যোনে এনেকে মই দেখিছো যাক এনেকে প্ৰেম কৰা, কিন্তু মই কিবা এটা মনতে ভাবি পেলাই কিবা এটা কৰো আৰু। কিন্তু সেইটো বাৰু নোৱাৰো কৰিব। বাকী যদি তুমি কিবা কিবি কৰিব কোৱা, ডেফিনেটলি কাক লাগে সেইটো মানে ফাৰ্ষ্টে আমি সুধিম, কিন্তু আপোনাৰ ইচ্ছামতে এটা কৰি লওকচোন। ধৰক আপোনাৰ প্ৰেমটোৱে, লাভ ষ্টৰিটোৱে, আপোনাৰ লাভ ষ্টৰিটো আমি অকমান জানিব চেষ্টা কৰিম আৰু
এই ভিন্দৰ লগত আপুনি কেনেকে কৰে ভিন্দৰ লগত তেনেকুৱা আৰু এতিয়া আমাৰ বিয়াৰ 10 বছৰ অলৰেডি হৈ গৈছে গতিকে ভিন্দৰ লগত তেনেকুৱা এটা প্ৰেমতকৈ বেছি আচলতে আমাৰ বন্ধুত্বটোহে বেছি হয় আমি দুজন খুব মানে মোৰ মানে আটাইতকৈ যদি প্ৰিয় বন্ধু যদি এখন পৃথিৱীত কোনোবা আছে হেয়াই হৈছে ভিন্দু আৰু ভিন্দৰ লগত এনেকুৱা নহয় মানে যে মই আৰু এতিয়া তেওঁক বুলি ক'বলৈ অকমান দিগদাৰ পাইছো দেই তাক বুলিয়ে কৈছো কাৰণ একদম একে লগৰ কলেজৰ পৰা একেলগে পঢ়া মই চাগে 18 বছৰীয়া মান আছিলো নেকি যেতিয়া মই লগ পাইছো তাক গতিকে এটা সৰু ল'ৰা হিচাপে লগ পাইছো গতিকে তাক বুলিয়ে কৈছো সেইটো কাৰণে আৰু তাৰ লগত এটা বৰ বন্ধুসুলভ এটা আমাৰ মানে সম্বন্ধটো তেনেকুৱা তাৰমানে আৰু খুব ৰেছপেক্টটো খুব বেছি আছে ভাল পোৱাতকো মানে এটা সময় তোমালোকেও চাগে ৰিয়েলাইজ কৰিবা যে ভাল পোৱা এটা সময়লৈকে ঠিক আছে কিন্তু সেই ৰেছপেক্টটো আমাক লাগে সেই সন্মানখিনি লাগে আৰু সেই সন্মানটো খুব খুব মানে মোক সন্মান কৰে আৰু ময়ো তাক সমানেই সন্মান কৰো তাক তেওঁক বুলি ক'লে যে মই সন্মান কৰা নাই সেইটো নহয় বহুত খুব সন্মানটো খুব আছে আৰু লাভ ষ্টৰী বুলি ক'লে আৰু সেয়াই আৰু কলেজত একদম প্ৰথম দিনাখন নে দ্বিতীয় দিনাখনেই দেখিছো আৰু তাক তাৰপিছত একদম মানে উইদিন এ মান্থ মানে কলেজৰ যোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ মানে প্ৰেম কাহিনী ষ্টাৰ্ট হ'ল ইনফেক্ট বহুতে মানে কি হয় কলেজত মোক বেছিভাগে চিনি পায় আৰু মোৰ হাজবেণ্ড সমৰ্পিত তাৰ নামটো সমৰ্পিত মানুহবিলাকে খুব বেছিকে চিনি নাপায় সি অকমান ঠাণ্ডা তেওঁ কৰ হয় তেওঁ আচলতে অৰিজিনেলি ইউপিৰ হয় কিন্তু ঘৰ আছে তেওঁলোকৰ বম্বেত গতিকে মোৰ শহুৰৰ ঘৰখন বুলি ক'লে বম্বেৰ আৰু গতিকে বহুতে মানে ভাবে সমৰ্পিত অসমৰে হয় আমি চাগে অসমৰ পৰাই মানে আমাৰ ৰিলেশ্যন এনেকুৱা বুলি ভাবে বহুতে একদম 4th ইয়াৰলৈকে কোনোবাই তাক সুধে তুমিওতো অসমৰ ন তেতিয়া কয় নাই মই অসমৰ নহয় আমি ইয়াতহে লগ পাইছো তেনেকুৱা আৰু কলেজৰ আৰু সেই টিপিকেল লাভ ষ্টৰী তেনেকুৱা ক'বলগীয়া এনেকুৱা এক্সট্ৰা অৰ্ডিনেৰী কোনো লাভ ষ্টৰী নহয় কিন্তু খুব এটা মানে চাগে ভগৱানে কিবা এটা চকুক মেলি চাগে মোলৈ চাইছে আৰু মানে কিবা এটা মোৰ আশীৰ্বাদ আছে ভগৱানৰ যে মই ইমান এজন বন্ধুসুলভ ইমান ভাল এজন মানুহ মানে জীৱন সংগী হিচাপে পাইছো মৰমখিনি সদায় এনেকে থাকক যেতিয়া এনেকুৱা ভিডিঅ'বোৰ যে কৰে আপোনাৰ ইনলজেটো বুজি নাপায় তেওঁলোকে কেনেকুৱা ৰিয়েকচন হয় তেতিয়া তেওঁলোকে বুজি নাপায় কথাবোৰ হয়তো বুজি নাপায় কিন্তু তেওঁলোকে মোক বুজি পায় মানে মই যদি কিবা এটা কৰো যদিও তেওঁলোকে বুজি নাপায় তেওঁলোকে এইটো মানি লৈছে যে তাই যিটো কৰিছে তাই ভালৰ কাৰণেই কৰিছে আৰু তেওঁলোকেও সেইটো খুব ছাপোৰ্ট কৰে মানে সাংঘাতিক ছাপোৰ্ট কৰে মানে কেতিয়াবা যদি মই এতিয়া মোৰ কি হয় মোৰ ভিডিঅ' বিলাক মানে মই কোনোদিন ধৰা এই ফলোৱাৰ বাঢ়িব বা মই সদায় ভিডিঅ' দিব লাগিব সেইটো প্ৰেছাৰত মই কোনোদিন ভিডিঅ' নকৰো মই ভিডিঅ' কৰাৰ উদ্দেশ্যটো হৈছে মোৰ যিদিনাখন মোৰ মনটো ভাল লাগিব মোৰ আজি মন গৈছে খুব ভিডিঅ' এটা দিবলৈ বা মই এনেকুৱা এটা কিবা এটা দেখিছো যে যিটো কাৰণে মোৰ লাগে যে ওকে আজি ভিডিঅ'টো দিয়াটো খুব প্ৰয়োজনীয় ধৰা তেতিয়া মই ভিডিঅ' দিওঁ কিন্তু এনেই ধৰা মই খুব কনচিষ্টেণ্ট নহয় বেয়াও সেইটো বস্তু মই ভাল বুলি কেতিয়াও নকওঁ যদি সঁচাকে যদি মানে সামাজিক মাধ্যমত যদি গ্ৰ' কৰিবলৈ হয় সেইটোক যদি তুমি এজ এ প্ৰফেশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে হয় কনচিষ্টেণ্ট হ'ব লাগে কিন্তু কি হয় ভিডিঅ'বিলাক যেতিয়া নিদিওঁ নহয় তুমি যিহেতুকে ইনলজৰ কথাটো আনিছা তেওঁলোকে মোক সোধে ইমান দিন কিয় দিয়া নাই তাৰপিছত মোৰ অকল মানে মোৰ ফাদাৰ ইন ল মাদাৰ ইন ল বুলি নহয় তেওঁলোকতো ছাপৰ্টিভ হয়ে হয় যিখিনি মোৰ এক্সটেণ্ডেড ফেমিলি নহয় তাৰমানে সমৰ্পিতৰ মামা মামী পেহা পেহী জেঠাই তেওঁলোকেও মোক সোধে আৰু কয় মানে তোমাৰ এক্সপ্ৰেছন বিলাক মানে খুব ভাল পায় মানে কয় এক্সপ্ৰেছন বিলাকে চাই থাকো আমি তই হিন্দীত কৰিবিচোন এনেকে বুলি কয় কিন্তু হিন্দীত বাৰু বস্তুটো মই অসমীয়াতে ভালকে কৰিব পৰা নাই ক'ত আৰু হিন্দীত কৰা হ'ব চাগে কিন্তু ভাল লাগে তেওঁলোকে সদায় ছাপোৰ্ট কৰে এতিয়া এই যে ভিডিঅ'বোৰ কৰি থাকে আমি চাওঁ কিন্তু প্ৰতিটো ভিডিঅ'ৰ আঁৰতটো নিশ্চয় কিবা এটা থাকিব লাগিব ন সেই কথাখিনি আপুনি কওকচোন মানে প্ৰতিটো চৰিত্ৰয়ে আপুনি হয় আপোনাৰ প্ৰতিটো ভিডিঅ'য়ে আমাৰ মুখত এটা হাঁহি বিৰিঙায় আমি ক'ৰবাত ৰিফ্ৰেছ ফিল কৰো কিন্তু তাৰ মাজতো যে এটা বাৰ্তা যায় সেই কথাটো অলপ কওকচোন তাৰমানে বাৰ্তাটো এনেকুৱা এটা বস্তু যিকোনো কামেই তুমি যিকোনো কামেই কৰা নহয় এটা পাৰপাছ থাকিব লাগে ন মানে তোমাৰ জীৱনটো আজি জীয়াই থকাৰো এটা পাৰপাছ থাকিব লাগে তোমাৰ কিয় তুমি জীয়াই কিয় আছা এনেইতো আমি জীয়াই থকা নাই ন কিবা এটাতো আমাৰ তাৰ মাজৰ পৰা কিবা এটা পাৰপাছ এটা উলিয়াব লাগে ন চ' সেই বস্তুটো মানে মই ভিডিঅ'টো বনাওঁতেও সেইটো ভাবো যে মই কিয় বনাইছো ভিডিঅ'টো কিবা এটাতো কাৰণ থাকিব লাগিব ন এনেই আৰু এটা অকল হুঁহুৱাবলৈকেতো আমি এনেই হাঁহ কৰিলেও মানুহ হাঁহি দিব চাগে হয়নে গতিকে ভিডিঅ'টো কৰোঁতে মই সদায় কিবা এটা চেষ্টা কৰোঁ এনেকুৱা নহয় যে প্ৰতিটো ভিডিঅ'তে মই কিবা এটা বাৰ্তা দিম এনেকুৱা নহয় কিছুমান ভিডিঅ'ৰ পৰা হয়তো কিছুমান ভুল বাৰ্তাও যাব পাৰে হ'ব পাৰে এনেকুৱা কিন্তু
যিমান পাৰো মই কনচিয়াছলি, আৰু যিহেতুকে মই এগৰাকী শিক্ষিত মানুহ নহয় নে, গতিকে এটা ৰেছপনচিবিলিটি মই নিজৰ ওপৰতে সেইটো মানে মই মোৰ এনেকুৱা লাগে যে এইটো মোৰ কৰ্তব্য হয় যে যিটোকে মই ভিডিঅ' কৰোঁ, যদিও মই হহুৱাবলৈকে ভিডিঅ'খিনি কৰোঁ, আৰু হহুৱাটোৱে আচলতে এটা ভাল কথা নহয় নে, মানুহক যে হহুৱাব পৰাটো এটা মানে সেইটো এটা ডাঙৰ কথা, সেইটো এটা পাৰ্পজে হয়, কিন্তু সেই হহুৱাটোতো মানে হহুৱাটোৰ ভিতৰতো মই কিবা এটা পাৰ্পজ উলিয়াবলৈ চেষ্টা কৰোঁ, কেতিয়াবা ওলাই কেতিয়াবা নোলায়, কিন্তু যিমান পাৰো চেষ্টা কৰোঁ যে কিবা এটা যাতে বাৰ্তা দিব পাৰো, কিবা এটা বাৰ্তা দিব পাৰো। এই ধৰা বদনামো যদি গাইছো, সেই বদনামবোৰ এইটো কাৰণেই গাইছো যাতে এইখিনি যদি কোনোবাই চাই পেলাই যদি হাঁহে, তেতিয়াহ'লে কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ যদি গাত লাগি পেলাই যদি কাইলৈ যদি সেই তেনেকে বদনামটো যদি নকৰকচোন, এদিন নকৰিলেওনো কেনেকুৱা হয়, সেইটো কাৰণেহে তেনেকুৱা ভিডিঅ'বোৰ। এই কথাটো ওলাইছে কাৰণে সুধিছো, যিহেতু আপোনাৰ ভিডিঅ'বোৰত সাধাৰণতে আমাৰ নাৰী কেন্দ্ৰিক, আৰু আমাৰ আজি অনুষ্ঠানটো অৱশ্যে নাৰী কেন্দ্ৰিকে হয়, সাধাৰণতে আমি কয় ন সমাজত এটা কথা আছে, পুৰুষেহে মানে নাৰীক জাজ কৰে, কিন্তু যদি আমি চাবলৈ যাওঁ আমাৰ চাৰাউণ্ডিংটো যদি চাওঁ, নাৰীয়েহে নাৰীক যেনিবা ক'ৰবাত চাইলেণ্ট কম্পিটিশ্যনটো কৰে, ঈৰ্ষা কৰে, জেলাছ কৰে, কিয় হ'ব, কিয় আহে, সেই বস্তুটো কেতিয়া চেঞ্জ হ'ব বুলি ভাবে আপুনি? মানে এইটো এনেকুৱা হৈ গৈছে কথাটো, এই যে নাৰীয়ে নাৰীৰ শত্ৰু বুলি এষাৰ যে কথা যে ওলাই গ'ল নহয়, ওলাই ইজনৰ পৰা সিজনলৈ, সিজনৰ পৰা ইজনলৈ কথাবোৰ মানে মুখ বাগৰি বাগৰি কিছুমান কথা যে মানে সঁচা হৈ যায়, তেনেকুৱা হৈ গৈছে আচলতে কথাটো। কিন্তু কথাটো হৈছে এনেকুৱা, ধৰা হয় আমাৰ মাজত কিছুমান ইনচিকিউৰিটি ডেফিনেটলি আছে, ঠিক আছে, যেনেকৈ ধৰা আমাৰ আগৰ যিটো জেনেৰেশ্যন, তেওঁলোকে হয়তো চাকৰি কম সংখ্যকে চাকৰি কৰিছিলে, তো তেওঁলোকে ধৰা হয়তো ভাবিব পাৰে, এইজনী ওচৰ চুবুৰীয়া ছোৱালী দেখোন মানে ঘৰত খানা বনোৱা নাই, তাই দেখোন ইফালে সিফালে ঘূৰিহে ফুৰিছে, বা কেতিয়াবা সেই শাহুৱেক বোৱাৰীকৰো সেইটো বস্তু হয় যে মই ইমান ঘৰত কাম কৰি আছিলোঁ, এতিয়া দেখোন বোৱাৰীয়ে বাহিৰত ঘূৰিহে ফুৰিছে, কিনো চাকৰি কৰিছে, তেনেকুৱা কিছুমান কথা আচলতে ইনচিকিউৰিটি কিছুমান আহে। কিন্তু লাহে লাহে মোৰ মতে সমাজখন যেনেকৈ সলনি হৈ আহিছে, আমি নাৰীবিলাকো তেনেকৈ সলনি হৈ আহিছোঁ। হয়, আমাৰ মাজতো কিছুমান হয়তো কেতিয়াবা আমাৰ ভুল হ'ব পাৰে, কিন্তু ডেফিনেটলি মই একদম মানে সাংঘাতিক আশাবাদী, কিন্তু মই খুব পজিটিভলি ভাবোঁ এইটো বস্তু কি যে এইটো বস্তু লাহে লাহে নাইকিয়া হৈ যাব সমাজখনৰ পৰা, আৰু লাহে লাহে হয়তো আমি ইগৰাকীয়ে সিগৰাকীক সদায় ওপৰলৈ উঠাই লৈ যাবলৈ চেষ্টা কৰিম, আৰু এই বস্তুটো আৰম্ভ হৈছেই। মই যিহেতুকে এটা বহুজাতিক কোম্পানী মানে এক্সেঞ্চাৰ বুলি এটা কোম্পানীত মই কাম কৰোঁ, গতিকে তাত আমি দেখোঁ বহুত সংখ্যক নাৰী, আৰু ইগৰাকী সিগৰাকীক খুব কৰ্পৰেট কৰে, খুব সহায় কৰে, আৰু সেই বস্তুটো মোৰ মতে নৰ্মেলি আমাৰ যিখন সমাজ ব্যৱস্থা, সেইটোতো এইটো লাহে লাহে হৈ আহিব মোৰ মতে, মই আশাবাদী এটলিষ্ট। সামাজিক মাধ্যমৰ হেছটেগ ফেমিনিজিমৰ বাহিৰেও আপোনাক যদি সোধোঁ, আপুনি যদি ইমান পজিটিভ, ইমান এটা ডাঙৰ কোম্পানীত কাম কৰি আছে, ইমান বহুত মানে অনুষ্ঠানৰ লগতো আপুনি জড়িত, সেই ফ্ৰীডম মুভমেণ্ট হিচাপে আপোনাক যদি সোধোঁ, ফেমিনিজিম মানে আপোনাৰ মতে কি হয়? ফেমিনিজিম মানে যিদিনাখন আমি ফেমিনিজিম বুলি বেলেগকে চেলিব্ৰেট কৰিব লগা নহয় সেয়াই আচল ফেমিনিজিম। মানে এতিয়া মেনিজিম বুলিতো কোনো বস্তু নাই, হয়নে? আমি ফেমিনিজিম বুলিহে কৰি আছো, গতিকে মেনিজিম যদি নাই তেনেহ'লে ফেমিনিজিম আমাক কিহৰ কাৰণে দৰকাৰ, নালাগে ন? গতিকে সেই যেতিয়া সামাজিক মাধ্যমৰ পৰা হেছটেগ ফেমিনিজিমটো যেতিয়া নাইকিয়া হৈ যাব, আৰু আমি যেতিয়া সেইটো ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন আমি যিদিনাখন অনুভৱ নকৰিম, সেইদিনাখনেই আমি আচল যিটো ফেমিনিজিম সেইটো এচিভ কৰিম বুলি মোৰ সেইটো মানে এটা মই ভাবো। আৰু পানী খাব নেকি? পানী এগিলাচ পাৰি কিন্তু খাব, কিন্তু মই তোমাৰ হাতেৰে পানী নাখাওঁ নহয়। সেইকাৰণে সুধিছো, কি জানিবা আপোনাৰ মৰমৰ ৰুবিয়ে পানী অকমান দিয়েহি আপোনাক। দিবই ৰুবিয়ে পানী, ৰুবিক পানী খুজিলেই ৰুবিয়ে পানী আনি দিব। ৰুবি পানী গ্লাছ আনি দিয়া না। আচ্ছা আমেৰিকাৰ গ্লাছটোত আনিবি দেই, জিটি গ্লাছত নানিবি আকৌ। যে তেওঁ যে চৰিত্ৰবোৰ কৰিছে, তেওঁ প্ৰেক্টিকেলি ক'ৰবাত কেতিয়াবা পায় নেকি, মানে যে ইমান নিখুঁত, আৰু শব্দবোৰ আপুনি থলুৱা শব্দবোৰ যে প্ৰয়োগ কৰিছে, সেই বস্তুবোৰ, আৰু আপুনিতো বাহিৰতে থকা বুলি কৈছে ন, কিছুমানে ধৰক বাহিৰত থকা বুলি ক'লে লাইফষ্টাইলটো চেঞ্জ হৈ যায়, কিন্তু আপোনাৰ ভিডিঅ'বোৰত এই গেজেট বাইদেউ চৰিত্ৰটোত বিশেষকৈ কেতিয়াও আমি অনুভৱ কৰিব নোৱাৰোঁ যে আপুনি অসমৰ বাহিৰত ইমান বছৰ থকা। সেইটো কেনেকৈ আহে সেই থলুৱা শব্দবোৰ? যে প্ৰথমতে নিখুঁত বুলি কোৱাৰ কাৰণে ধন্যবাদ। নিখুঁত নহয়, নিখুঁত কেতিয়াও সেইটো হ'বই নোৱাৰে, তথাপি বহুতখিনি ভুল মানে আমাৰ অডিয়েন্সে যেহেতু তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বাৰু, অডিয়েন্সকো এইখিনিৰ পৰাই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভুল বহুতো থাকে, কিন্তু হয় এইটো সঁচা কথা যে মই বহুত বছৰৰ পৰা অসমত নাই, আৰু চবতকৈ ডাঙৰ যিটো সত্য কথা সেইটো হৈছে মই এনেকুৱা মানুহ লগ নাই পোৱা।
নাই পোৱা। আৰু মোৰ মানে ধৰা সোণাৰীখন যদিও সৰু জেগা কিন্তু এখন গাঁও নহয়, গাঁও অঞ্চল নহয়, এখন আচলতে এখন সৰু চহৰেই। আৰু আমাৰ এইখন চহৰখন খুব মানে কসমপলিটান টাইপৰ। মোৰ কাষত ধৰা বেংগলী মানুহ থাকে, আগফালে পাঞ্জাবী থাকে, গতিকে তেনেকৈ বহুত বেলেগ বেলেগ ধৰণৰ মানুহ আমি লগ পাওঁ। গতিকে সেইটো ক'ৰ পৰা আহিলে বুলি ক'লে মই ঘপককৈ কৈ দিবলৈ দিগদাৰ। ক'ৰ পৰা আহিলে মই নিজেও নাজানো। মই কেতিয়াবা কেতিয়াবা নিজেও ভাবোঁ, অকলে যেতিয়া মানে বহোঁ তেতিয়া ভাবোঁ ক'ৰ পৰা আহিলে বস্তুটো। কিন্তু কিবা এটা আৰু নাজানো, কিবা এটাকে কেনেবাকৈ আহিলে আৰু সেইটো তেনেকৈ চলি গৈ আছে। আৰু আপুনি ৰিচেণ্টলি এটা দিছিলে মাঘৰ বিহুৰ সময়ত, সেই বস্তুটো অকণমান কৈ দেখাওকচোন, সেইটো বহুত বেছি ভাল লাগে। জকানী দাদা। জকানী দাদা এইবোৰ আৰু অকণমান শুনো। মোৰ কেতিয়াবা কেতিয়াবা লাগে মানে শুনো ন লগৰবিলাকৰ পৰা কেতিয়াবা শুনো যে মানে গুৱাহাটীত আৰু ছোৱালীবিলাকে মানে তাহাঁতি গুৱাহাটী বুলি নকয়, গুৱাহাটী বুলি কয়। গুৱাহাটীৰ ছোৱালীবিলাক অলপ মানে অলপ আধুনিকতাৰ দিশৰ নহয় জানো, গতিকে তেওঁলোকে মানে এনেকে কয় আৰু জকানী দাদা, আপোনাৰ দোকানত বাৰু KSBS আছে নেকি? KSBS চিনি নাপায় আপুনি? কোমল চাউল, বৰা চাউল দাদা। সঁচাকে সেই চৰিত্ৰবোৰ লগত নিজৰ আৰু মানে শুনো ন এনেকে মেজি কিনিবলৈ পায় আজিকালি, ভেলাঘৰ কিনিবলৈ পায়। গতিকে সেইবিলাক বস্তু মোৰ কাৰণেও নতুন। মানে মই তেতিয়া মানে নিজে এটা কিবা এটা ইমাজিন কৰি লওঁ আৰু চাগে মোৰ ইমাজিনেশ্যনটো অকমান ভাল নেকি চাগে। একদমেই বহুত বেছিয়ে ভাল, মানে ইমান ৰিলেট কৰিব পাৰো ন আমি। থেংক ইউ। যিহেতু সামাজিক মাধ্যমৰ পৰা আপোনাৰ এখন চিনাকি মুখ নহয় নে, সেই সামাজিক মাধ্যমবোৰৰ পৰা যিহেতু যথেষ্ট মানুহে ট্ৰল খায় আজিকালি, কিন্তু মোৰ বোধেৰে আপোনাক বাৰু ইমান বেয়া কমেণ্ট আজিলৈকে দিয়া নাই নেকি বাৰু? দিয়ে চাগে, এনেকুৱা নহয় নিদিয়ে। আৰু কিছুমান কমেণ্ট আচলতে এনেকুৱা হয় যিটোত হয়তো বেলেগে ট্ৰল বুলি ভাবে, মই সেইটো ট্ৰল বুলি নাভাবোঁ। এতিয়া ধৰা সৰু কথা এটা দেই, এতিয়া মানে কিছুমান কমেণ্ট আহে যে কাম নাই আৰু এনেকৈ বুলি কয়। এতিয়া তুমি ভাবা নিজে, যোনে মোক কাম নাই বুলি কৈছে তেওঁ হয়তো মোৰ গোটেই ভিডিঅ'টো চাইছে আৰু এনেকৈ লিখে অলপো ভাল নালাগে। এতিয়া যোনে লিখে অলপো ভাল নালাগিলে তাৰমানে তেওঁ মোৰ গোটেই ভিডিঅ'টো চাইছে, তেওঁ জীৱনৰ 2 মিনিট সময় মানে মোৰ কাৰণে দিছে, তাৰপিছত তেখেতে তাৰ ওপৰত মোক এটা কমেণ্টটো দিছে। এতিয়া সেই বস্তুটো মই ট্ৰল বুলি কেনেকৈ ক'ম কোৱা? এতিয়া সেইটো বস্তু মই ট্ৰল হিচাপে মই নলওঁ। বা কিছুমানে ধৰা এতিয়া এই হেৰিটো কৰোঁতে, এই তুমি এতিয়া মোক যিটো দোকানী দাদা কৰিব দিলা, তাতে কোনোবা এগৰাকী লিখিছে এনেকৈ কোনো কথা নহয়। আৰু হয় কথাটো, তেওঁ যিটো কথা কৈছে মই মানি লৈছোঁ যে এনেকৈ হয়, কোনো কথা নকয়। এইটো মোৰ এটা ইমেজিনেশ্যন। আৰু মোৰ ইয়াৰ পৰা বাৰ্তাটো এইটো যে এনেকৈ যাতে কোনো আগলৈ কথা নকওক। অসমীয়া ভাষাটো আমাৰ ইমান এটা শুৱলা এটা ভাষা, সেই ভাষাটোক যাতে কোনো মানে বিকৃত ৰূপ এটা নিদিয়ক। মই সেইটো কাৰণেহে কৰিছোঁ আচলতে। মই এইটো বিচাৰি কৰা নাই যে মই এনেকৈ কৈছোঁ কাৰণে হাজাৰজনে এনেকৈ ক'ব লাগিব, মই সেইটো কাৰণে কৰা নাই। মানে ভিডিঅ'টোৰ হয়, মই ভিডিঅ'টোৰ যিটো বাৰ্তা সেইটো মই কৈ নিদিওঁ। এতিয়া মানুহে যেনেকৈ নিজৰ নিজৰ পাৰ্চপেক্টিভৰ হিচাপত বাৰ্তাটো বিচাৰি লয়। আৰু ট্ৰলটো মানে কি হয় আচলতে, মই মোৰ মানে কি হয়, ভিডিঅ'টো যে কৰি পেলাই দিওঁ নহয়, মোৰ সেইখিনিতে মোৰ বহুত সময় যায়। তাৰমানে কি হয়, মোৰ অফিচ থাকে, 9টাৰ পৰা 7টালৈকে অফিচ থাকে। তাৰপাছত এওঁ আহি পায়হি তোমাৰ এৰাউণ্ড 9টামান বজাত অফিচৰ পৰা আহি পায়। মাজতে মোৰ এই মানে 2 ঘণ্টা এটা মানে মোৰ হেৰি থাকে, এটা উইণ্ড' থাকে। সেই 2 ঘণ্টাতে মই ওলাবও লাগিব, ভিডিঅ' কৰিবও লাগিব, এডিটো কৰিব লাগিব, দিবও লাগিব। কাৰণ তাৰ অহাৰ পিছত মোৰ ব্যস্ততাখিনি অলপ বেলেগ হৈ যায়। মোৰ টাইম মানে মোৰ ভাল লাগে, অলপ টাইম দি পেলাই তাক ভাল লাগে। সেইখিনি আমাৰ সময় নহয়নে? গতিকে তাৰপিছত ভিডিঅ'টো দিয়াৰ পিছত মোৰ এনেকুৱা মোৰ ভাল কমেণ্টবিলাকতে ৰিপ্লাই দিবলৈ সময় নাপাওঁ। এতিয়া বেয়া কমেণ্ট ক'ত আৰু বেয়া চোৱাৰ সময় আছে। গতিকে যদি কোনোবাই দিয়েও মই সিমান গুৰুত্ব সহকাৰে নলওঁ বস্তুটো আচলতে। এই যে আপুনি ক'লে পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ, তাৰ লগতে এইখিনি কামো এক্সট্ৰা কাম আপোনাৰ হবিজ হিচাপে আপুনি কৰিছে। যিহেতু আপুনি কৈছে, যিহেতু আপুনি মানে এটা প্ৰফেচনেল হিচাপে নহয়, মনৰ তৃপ্তিৰ কাৰণে কৰিছে। সেইখিনি যে কাম কৰিছে, সেই মেইনটেইনটো কওকচোন আপুনি কেনেকৈ কৰে? কাৰণ 7টা বজালৈকে অফিচ থাকে, তাৰ মাজতো এইখিনি কাম, তাকো আকৌ কিটচেনটোলৈ যাব লাগিবই। সেইখিনি কিটচেনটোলৈ তথাপিও মোৰ আছে সহায় কৰা মানুহ। মানে সেই হিচাপে মোৰ এটা এডভান্টেজ আছে। খুব বেছিকৈও ঘৰুৱা কামত খুব বেছি কাম কৰিব নালাগে। আৰু সেইটো হিচাপে মানে মই নিজকে বহুত লাকি বুলি ভাবোঁ। আৰু সেইটো বস্তু অকল এনেকুৱা নহয় মানে যে মোৰ ইনফেক্ট মোৰ যি ইনলজেও মানে সেই বস্তুটোত খুব ছাপোৰ্ট কৰে যে তোমাৰ যিখিনি তোমাৰ ভাল পোৱা কাম সেইখিনি কৰা, তোমাৰ অফিচ কৰা। আৰু তুমি যদি
কিবা এটা নাৰান্ধাও একো নহয়, কিন্তু মোৰ ৰন্ধাটো মোৰ অৱশ্যে চখ দেই, সেইটো কিন্তু হয়, মোৰ ৰান্ধি বাঢ়ি মই ভালো পাওঁ, যাওঁ মাজে মাজে কিটচেনলৈ, এনেকুৱা নহয়, কিন্তু সদায় একদম যে মই ৰাতিপুৱা গধূলি ভাত বনাবই লাগিব সেইটো নহয়। আৰু টাইমটোতো চোৱা চবৰে ওচৰতে 24 ঘণ্টাই, আৰু মোতকেতো কিমান বেছি কাম কৰা মানুহ আছে হয়নে, মইতো একোৱেই নকৰোঁ তাৰ হিচাপত হৈছে। পেট্ৰিয়াৰ্কি যিটো ছিষ্টেম তাৰ মাজততো এনেকুৱাও আছে, যিহেতু বহুতৰে হয়তো শুনো আমি ফ্ৰেণ্ডছবোৰৰ পৰা, মই ধৰক আপুনিও ৱৰ্কিং প্ৰফেশ্যনেল আৰু হাজবেণ্ডো কৰে, কিন্তু যেতিয়া আপুনি লেডিগৰাকী কিটচেনলৈ যায়, কিন্তু লগত যদি হাজবেণ্ডজনে হেল্প কৰিবলৈ আহে, কিন্তু তাক কিন্তু কেতিয়াও মানে ইনলজে কয় যে হ'ব তই যাচোন যা, আপুনি সেইটো ফেচ নকৰিব, কিন্তু আপোনাৰ মাইণ্ডছেটটোৱে, মই সেই টাৰ্গেট অডিয়েঞ্চখিনিক ক'ব বিচাৰিছোঁ যে এই যে বোথ মানে ইকুৱেল কামটো যে থাকিব লাগে, সেইটো সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মইতো সেই বস্তুটো এতিয়ালৈকে মই ফেচ কৰিব লগা হোৱা নাই, মই ফেচ কৰিব লগা হোৱা নাই। মোৰ মানে চবতছে মই এইটো বস্তুৰ কাৰণে মই যদি চবতকে বেছি যদি মই কাৰোবাৰ ওচৰত যদি কৃতজ্ঞ হোৱা উচিত, সেয়া হৈছে মোৰ 2জন শহুৰ শাহু, তেওঁলোকৰ 2জন ল'ৰা, কিন্তু এনেকৈ ডাঙৰ কৰিছে যে মানে কিছুমান বস্তু যেনেকৈ ধৰা বটলত পানী ভৰোৱা, বা ধৰা ভাতকেইটা খোৱাৰ পিছত কাঁহীকেইখন কিটচেনত আকৌ থৈ আহাগৈ, সেই কামবিলাক সৰুৰ পৰাই তাহাঁতি কৰি আহিছে, আৰু এতিয়াও তাৰ ব্যতিক্ৰম নহয়। এতিয়া যদি ধৰা আমাৰ ঘৰলৈ কোনোবা যদি আলহী আহে নহয়, এতিয়াও, আৰু মোৰ ঘৰত যদি মই শাহু শহুৰ লগত নাথাকোঁ, তথাপিও যেতিয়া তেওঁলোক আহেও, যে যদি আমাৰ ঘৰলৈ কোনোবা আলহী আহে, মই আলহীৰ লগত বহি থাকিব লাগিব, পানী অনাৰ দায়িত্বটো মোৰ হাজবেণ্ড, হয় একদম সেইটো। আৰু সেই বস্তুটো আচলতে আপব্ৰিঙিং হয়নে, সেইটো আৰু আজিকালি ল'ৰাবিলাকে আই থিংক বহুত ছাপৰ্টিভ হয়, আৰু যদি তেওঁলোক ছাপৰ্টিভ নহয়, ইনকেছ মোৰ মতে তেওঁলোকৰ মাক দেউতাকবিলাকেই তেওঁলোকক অলপমান মানে সেইটো শিকোৱা উচিত, সৰুৰ পৰাই যদি তেনেকৈ আমি শিকাওঁ, যে ল'ৰা ছোৱালী বুলিবলৈতো কোনো ভাগ নাই নহয়নে, গোটেই কামবিলাকে। আৰু এনেও জানা মানে খানা বনোৱাটো হওক বা যিকোনো এটা যিবিলাক মানে আমি মহিলাৰ কাম বুলি ভাবোঁ, সেই কামখিনি আচলতে পুৰুষেও জনাটো সাংঘাতিক দৰকাৰ, নিজৰ কাৰণেই দৰকাৰ আচলতে হয়নে। তুমি আজি যদি ঘৈণীয়েকজনী নাথাকিলে যদি তেওঁ খানা এটা বনাই খাবই নোৱাৰে ঘৰত, তেতিয়াহ'লে কেনেকৈ হ'ব? নহয়নে, খোৱাটোতো মৌলিক এটা বস্তু নহয়, জীয়াই থাকিবই লাগিব, আৰু অৰ্ডাৰ কৰি কিমান দিন খাবা। যদি আপোনাক সমাজৰ কিবা ধাৰণা সলনি কৰাৰ ক্ষমতা এটা দিয়ে, আপুনি মহিলাৰ বিষয়ে, মহিলাৰ ওপৰত যিটো ধাৰণা থাকে কিছুমান মানুহৰ, সেইটো কি চেঞ্জ কৰিব? চেঞ্জ মানে ইম্প্ৰুভ কৰাৰ কথা মই কওঁ, একদম সলাবলগীয়া বুলি নকওঁ, তথাপিও যিটো আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা হোৱাটো এইটো বিৰাট এটা ইম্পৰ্টেণ্ট কথা হৈ গৈ আছে। এতিয়াও অসমত তথাপিও মই কেতিয়াবা মই মানে ইন কম্পেৰিজনটো, কাৰণ মই ইমান বাহিৰৰ জেগা দেখিছোঁ, ইন কম্পেৰিজনটো বেলেগ জেগা মই দেখোঁ, অসমত তথাপিও কমকৈ কোৱা হয় এই যে সৰুতে বিয়া হৈ যাব লাগে, এই ধৰা 20 বছৰ হ'ল কি নহ'ল বিয়াত সোমাব লাগে, কিন্তু আচলতে বিয়া বস্তুটো, আৰু মোৰ এইটো মই কোৱা কথা নহয় দেই, মোৰ আইতাই কোৱা কথা মই কৈছোঁ, বিয়া বস্তুটো আচলতে ছেকেণ্ডেৰী এটা বস্তু, একদম প্ৰাইমেৰী বস্তুটো হৈছে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা। এতিয়া যেতিয়া ল'ৰা এটাক বিয়া পতাৰ কথা কয়, প্ৰথমতে আমি সুধো ন ল'ৰাটোৱে কি কৰে হয়নে, সেই বস্তুটো একদম প্ৰথম কথা। গতিকে সেই বস্তুটো এনেকেই যাতে যেতিয়া ছোৱালী এজনীৰ বিয়াৰ কথা চলে, একদম প্ৰথম প্ৰশ্নটোৱে হ'ব লাগে ছোৱালীজনী কি কৰে। সেই বস্তুটো যদি যিদিনাখন চেঞ্জ হৈ যাব নহয়, তুমি চাবাচোন সমাজখন কিমান এখন ভাল লগা সমাজ হৈ যাব। কোনো কাৰো ওপৰত ডিপেণ্ডেণ্ট হোৱাটো মানে দৰকাৰেই নাই। এতিয়া কেতিয়াবা এনেকুৱা হয়, আজিকালি সমাজত আমি বহুত ডিভোৰ্চ দেখিছোঁ, কিন্তু এট দ্য চেম টাইম এনেকুৱা হয় কিছুমান ল'ৰা ছোৱালীয়ে, কিছুমান কাপলে, ডাঙৰ কাপল, তেওঁলোকে ইজনে সিজনীৰ লগত সুখী নহয়, কিন্তু তেওঁলোকে ডিভোৰ্চ নলৈ পেলাই একেলগে আছে। জানানে কিয়? কাৰণ মহিলাগৰাকী আৰ্থিকভাৱে স্বাৱলম্বী নহয়। তেওঁ এইটো ভাবে যে মই যদি এজন মানুহক যদি এৰি দিওঁ, মই ক'ত যাম, সেই বস্তুটো যাতে সমাজখনৰ পৰা একদম নাইকিয়া হৈ যায়। প্ৰতিগৰাকী নাৰী যাতে মানে, কেতিয়াবা এনেকুৱাও হয়তো হ'ব পাৰে, ল'ৰাটোৱে এতিয়ালৈকে চাকৰি পোৱা নাই, কিন্তু মানে ছোৱালীজনী পালে, সেইটো হক লাগিলে, বিৰাট বহুত ডাঙৰ এটা ছাপোৰ্ট সেইটো। আৰু মানে প্ৰতিগৰাকী নাৰী মানে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো যিকোনো প্ৰকাৰে, যিটোকে ভাল পায় সেইটোকে কৰক, কিন্তু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো বিৰাট এটা মানে সেইটো বহুত জৰুৰী এটা কথা। সেইটো ইম্প্ৰুভমেণ্ট হ'ব লাগে সমাজখনত, হৈছে লাহে লাহে হৈ আহিছে, আৰু ডেফিনেটলি আৰু হৈ যাব। আৰু তাৰ বাহিৰেও বাকী কিছুমান আমাৰ নিজৰ মাজত কিছুমান
ঠেক কিছুমান মনোবৃত্তি এতিয়াও আছে এই ধৰা বিয়া এখনলৈ গ'লে সেই ছোৱালীজনীৰ এৰা এৰি হৈছে এই যে দেখুৱাই পেলাই আমি যে অলপ সেইবিলাক মহিলাই কয় নহয় নে মহিলাই কয় যে তাই আজিকালি গিৰিয়েকৰ লগত নাথাকে নহয় তাৰপিছত কেতিয়াবা কব তাইৰ বুইছা বিয়াৰ 6 বছৰ হ'ল ল'ৰা ছোৱালী এটা পোৱা নাই নহয় কেঁচুৱা এটা পোৱা নাই এনেকুৱা কিছুমান কথা কয় গতিকে সেইবিলাক মাইণ্ডছেট এতিয়া সলনি হ'ব হ'ল আৰু এতিয়া এনেকুৱা এটা আমি এজত আছো আমি যদি সেপাৰেটকে থাকিব বিচাৰিছো আমি সেপাৰেটকে থাকিম আৰু আমাক যদি হয়তো আমাক যদি আজি কেঁচুৱা এটা আমাক নালাগে সেই কথাটো হয়তো সেইটো মানে কাপলটো হয়তো পাৰ্সোনেল এটা চইচ হ'ব লাগে বুলি ভাবো গতিকে সেইবোৰ বস্তু আচলতে এতিয়া চেঞ্জ হোৱাৰ সময় আহিলে আৰু মোৰ মতে চেঞ্জ হৈছেও লাহে লাহে কিন্তু বাকি আছে আৰু হ'বগে চেঞ্জ মানে সেই পাৰ্সোনেল চইচটোক ৰেসপেক্ট কৰিব লাগে পাৰ্সোনেল চইচটো একদম ৰেসপেক্ট কৰিব লাগে মোৰটো এনেকুৱা লাগে যিবিলাক মানুহৰ মাজত ডিভোৰ্স হৈছে তেওঁলোকৰ চাগে ইমান প্ৰবলেম নহয় যিমান চাগে সমাজখনৰ প্ৰবলেম হয় হয়নে সেই বস্তুটো এতিয়া লাহে লাহে আৰু শেষ হ'ব হ'ল আৰু নিশ্চয় এতিয়া আমি এআইৰ জামানাত আছো নহয় নে কিমান আগবাঢ়ি গৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে এতিয়া গোটেইখন হেৰি কৰি পেলাইছে আৰু সেইটো সময়ত এই সৰু সৰু কথাবোৰ এতিয়া এৰি দিবৰ সময় আহিলে এক্স্যাক্টলি আৰু ঠিক আছে বা শেষৰটো প্ৰশ্নলৈ আহিছো মোৰ কথা পাতি ভাল লাগিছে কিন্তু মোৰো কথা পাতি বহুত ভাল লাগিছে একদম খুব ভাল লাগিছে আৰু এটা ঘৰুৱা পৰিবেশত কথা পাতিছে সেইটো কাৰণে মোৰ আৰু ভাল লাগিছে ঠিক আছে বা আপোনাৰ জীৱনত যদি কো আপোনাৰ জীৱনৰ শক্তিশালী মহিলা কোন গৰাকী আৰু কিয় তেখেত আপোনাৰ বাবে শক্তিশালী কি ক'ব মোৰ জীৱনত আচলতে আটাইতকৈ শক্তিশালী মহিলা বুলি যদি মই একদম চকুটো মুদিলে যিগৰাকী মহিলাৰ মানে মুখখন মনলৈ আহে সেয়া হৈছে মোৰ আইতা হৈছে গুণলতা শইকীয়া আৰু তেখেত মানে অসমৰ প্ৰথম গৰাকী ব্লক এক্সটেনশন এডুকেটৰ হৈছে তোমাৰ আসাম ফেমিলি ৱেলফেয়াৰ এণ্ড প্লেনিঙৰ এটা মানে পোষ্ট সেই পোষ্টটোত তেখেত সেই সময়ৰ তেখেত আছিল প্ৰথম গৰাকী মহিলা আৰু ইনফেক্ট মানে তেওঁৰ যিটো মানে কাহিনীটো হৈছে এনেকুৱা তেওঁ বিয়াৰ আগতে তেখেত আচলতে কোনোবা এখন স্কুলত কৰিছিলে লখিমপুৰৰ কোনোবা এখন স্কুলত তেখেতে কৰিছিলে চাকৰি তাৰপিছত বিয়াৰ পিছত যেতিয়া মোৰ মা আৰু মাহী দুইগৰাকী যেতিয়া জন্ম হৈ গ'ল তাৰ পিছত তেখেতৰ শহুৰেকে এদিন মানে দেখিলে পেপাৰত এনেকুৱা এটা মানে এনেকুৱা এখন এক্ট আহিছে মানে ফেমিলি ৱেলফেয়াৰ এখন মানে এক্ট আহিছে আৰু সেই এক্টখনৰ আন্ডাৰত কিছুমান পোষ্ট মানে তেওঁলোকে উলিয়াব তাৰ কাৰণে কিছুমান ট্ৰেইনিং হ'ব শ্বিলঙত তেতিয়া শ্বিলং আছিলে তোমাৰ মানে অসমৰ ৰাজধানী তেতিয়া শ্বিলং আনডিভাইডেড আছিলে তেতিয়া তাৰপিছত তেতিয়া আইতাই দুইজনী অকণমানি ছোৱালীক এৰি মানে শহুৰেকৰ ঘৰত এৰি 8 মাহ ধৰি সেই 6 মাহ নে 8 মাহ আৰু তেনেকে তেওঁ তাত গৈ পেলাই ট্ৰেইনিং ললেগে তাৰপিছত তেখেতে যিটো মানে হেৰি তোমাৰ চাকৰিটো পাবৰ কাৰণে যিটো মানে এটা ইণ্টাৰভিউ দিলে তাৰপিছত তেখেতে চাকৰি পালে আৰু তেনেকে তেওঁৰ জীৱনটো এতিয়াও আছে আমাৰ মাজত তেওঁৰ বয়স হৈছে 89 বছৰ এতিয়া অহা বছৰ ইয়াতে থাকে সোণাৰীতে থাকে এতিয়াও তেখেতৰ উইল পাৱাৰটো সাংঘাতিক আৰু তোমাক এইখিনিতে কৈ দিওঁ কালি মোক চাহ একাপ খাবলৈ মাতিলে কি খুৱাইছে জানা চাহৰ লগত পাস্তা খুৱাইছে কিমান মডাৰ্ণ হ'ব লাগিব মানে একদম যদি মই জীৱনত যদি কোনোবা আচল মানে একদম ট্ৰুৱেষ্ট মিনিঙত যদি কোনোবা মই আধুনিক মহিলা দেখিছো নহয় সেয়া হৈছে মোৰ আইতা মোৰ আইতাই এতিয়াও মোক কেতিয়াবা ফোনত সোধে আইতাই কাণেৰে নুশুনে এতিয়া কমকে শুনে আইতাই এতিয়াও মোক কেতিয়াবা সোধে যে তই যিটো চাকৰি কৰি আছ তই চাকৰিটো পইচাৰ কাৰণে কৰ নে তই ভাল পাও কাৰণে কৰ তাৰমানে তেখেতে জব ছেটিছফেকশ্যনৰ কথা সোধে তেওঁ হয়তো সেই শব্দটো নাজানে জব ছেটিছফেকশ্যন বুলি কিন্তু তেওঁ মানে মোক কয় মই যিটো মোৰ চাকৰি কৰিছিলো মোৰ চাকৰি জীৱনটো বহুত মানে সাংঘাতিক মানে প্ৰত্যাহ্বানেৰে ভৰা এটা চাকৰি জীৱন আছিলে আইতাৰ আৰু আইতাই সদায় প্ৰতিদিনাখনে 10 মাইল কিলোমিটাৰ নহয় দেই 10 মাইল খোজকাঢ়িব লাগে প্ৰতিদিনাখনে কিন্তু কৈছে মই যিহেতুকে মানে চাকৰিটো কৰি ভাল পাইছিলো আৰু কৈছে ভৰিবিলাক ইমান বিষাই নহয় কেতিয়াবা গামোচা এখনেৰে ভৰিবিলাক বান্ধি লয় ইমান বেছি বিষায় কিন্তু যেতিয়া গৈ পাইকে আৰু যে ভাষণটো দিব লাগে আইতাই মানে এৱেৰনেছৰ কাৰণে যিটো ভাষণ দিয়ে কৈছে তেতিয়া মোৰ সব ভাগৰ মানে মই মানে সেইটো ফিল পাহৰি পেলাই মানে সেই কথাবিলাক আইতাই কয় আৰু মোৰ মানে একদম ৰোল মডেল বুলি ক'লে মানে একদম চকু মুদি আৰু মানে আইতা শুনিয়ে ভাল লাগিছে কথাকেইটা ভাবকচোন ইমান সেই সময়ৰ এগৰাকী মহিলা কিমান পজিটিভ বহুত পজিটিভ খুব আগবঢ়া মইতো আইতাৰ নিচিনা যদি অলপমানো যদি হ'ব পাৰো
নিজকে লাকি বুলি ভাবিম, কিন্তু একদম। আইতাৰ নিচিনা হ'বগে নোৱাৰিম। তাৰ অকনমান 10% মান হ'লেও মোৰ একদম হ'ব, কিয় নহ'ব? আপুনি নিজে এটা পজিটিভ অৰাত থকা মহিলা। থেংক ইউ। গতিকে কিয় নহ'ব? তেতিয়াহ'লে আজি যে আমি ইয়ালৈ আহিছো, আপোনাৰ কাষৰ লাৱণ্য খুৰীয়ে কিবা আকৌ কৈছে নেকি? লাৱণ্য বাইদেউ জানা নাই, সুধিয়ে আছে বোলে কোন আহিব কোন আহিব। মই কৈছো আহিব বোলো ছোৱালী এজনী, মই আকৌ জাং পাংটো একদম ডাঙৰ বুলি ভাবিছিলো, গম পোৱা নাই? ইমান ক্ষীণ-মিন সৰু মোৰ ছোৱালীজনী বুলি ভবা নাই নহয়। তাৰপিছত লাৱণ্য বাইদেউ কৈছে আৰু বোলে হেৰি বোলে হাতত চাগে কিবা লৈ আহিব চাগে আৰু। একো এটা নানিলে পাই, ছোৱালীজনী একদম খালী হাতে আহিছে। মিঠা এটা হ'লেও আনিব লাগে নহয়। আমাৰ সৰু অকমানটো কিমান আশা কৰি আছিলে বাৰু, আহিব আহিব বুলি পেলাই নি, একো এটা নানিলে পাই। মনলৈ আহিলে ন, এতিয়া কথা এটা সুধি দিও নেকি আকৌ? একদম সোধা। এই যে ক্ষীণ-মিনৰ কথা ক'লে, বডি শেমিংটো মই সঁচাকে ফেচ কৰো। এতিয়াতো আৰু ফেচ কৰো, বিয়া হলো যেতিয়া মই শকত হ'ব লাগিব, মানে মাষ্ট বি। কি ক'ব সেই বডি শেমিংৰ ওপৰত? তুমি যেনেকে মানে থিন শেমিং ফেচ কৰা, মই তেনেকে ফেট শেমিং ফেচ কৰো। মই প্ৰতিবাৰ যেতিয়া ঘৰলৈ আহো, বহুত শকত হৈছা তুমি, আৰু শকত নহবা আৰু এনেকে বুলি কয়। এতিয়া কথা হ'ল, আমি নিজেই বিচাৰি যদি শকত হৈ যাব পাৰিলোহেঁতেন, আমি নিজেই বিচাৰি যদি ক্ষীণ হৈ যাব পাৰিলো, কিমান এটা ভাল লগা। এনেকুৱা চাগে এটা দিন আহিব যে আমি আমাৰ মতে আমাৰ নিজৰ ৱেটটো আমি কন্ট্ৰল কৰিব পাৰিম। আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আমাক কিবা এটা বা মানে কিবা এটা কৰিব চাগে, কেতিয়াবা নহয় কিবা এটা, এনেকুৱা কিবা এটা আহিব চাগে। চাইন্টিষ্ট বিলাকে চাগে এনেকুৱা কিবা এটা কৰিব। আৰু যদি ছোৱালী বিলাকক স্পেচিয়েলি যদি এনেকুৱা ছুপাৰ পাৱাৰ এটা দিয়া হ'ল, তাৰ প্ৰতিজনী ছোৱালীয়ে একদম আমাৰ যিটো আইডিয়েল মানে আমাৰ ৱেট, আমি সেইটোতে থাকিলোহেঁতেন। কিন্তু এতিয়া কি কৰিব, এতিয়া উপায় নাই, ভগৱানে যেনেকে বনাইছে আমি তেনেকুৱাই আৰু। বহুত বহুত ধন্যবাদ। তোমালৈ বহুত ধন্যবাদ, বহুত মৰম, আৰু তোমাৰ যিটো প্ৰয়াস, তোমাৰ প্ৰয়াস বহুত আগবাঢ়ি যাওক, তাৰ কাৰণে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো। আৰু ডেফিনেটলি ভাল হ'বই, ভাল হ'ব বুলি ভাবিলে ভাল হ'বই ডেফিনেটলি। থেংক ইউ so much. থেংক ইউ।